সন্মানীয় অনুষ্ঠান সকলোৱে সন্মান কৰে কিন্তু এই অসম সাহিত্য সভাৰ সভাপতি মহোদয়ৰ যি মন্তব্য এই মন্তব্যই অসমীয়া জাতিকে নহয় অসম সাহিত্য সভাৰ পৰা অসমীয়া জাতিটোক অসমক এটা ঘৃণাৰ চকুৰে চোৱাৰ এটা দিশলৈ তেখেতে ঠেলি নিছে। তেখেতক মই যোৱাকালি সামাজিক মাধ্যমৰ জৰিয়তে তেখেতক আমি বড়ো আৰু মিচিং আৰু অসমীয়া সমাজক যি তেখেতে দিয়া মন্তব্যৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিবৰ কাৰণে ইতিমধ্যে আমি সামাজিক মাধ্যমৰ জৰিয়তে তেখেতক আহ্বান জনাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে অসমীয়া জাতীয় সত্তা গঠন কৰাৰ অসমীয়া জাতীয় সত্তাৰ সংজ্ঞা তেখেতে দিয়ক, আমাৰ আপত্তি নাই, কিন্তু বড়ো বা মিচিং জাতিক এৰি যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো হৈছে বুলি তেখেতে ক'ব বিচৰাটো এটা দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আৰু তেখেতে এটা বস্তু বিশেষভাৱে এটা বড়ো বা মিচিং জাতিক এৰি যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো হৈছে বুলি তেখেতে ক'ব বিচৰাটো এটা দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আৰু তেখেতে এটা বস্তু বিশেষভাৱে এটা জনগোষ্ঠীক তেখেতে উল্লেখ কৰি মেলি মিচিং আৰু বড়োক অসমীয়া নহয় বুলি ক'ব বিচাৰিছে। সেই যিটো জনগোষ্ঠীৰ নাম উল্লেখ কৰিছে সেই জনগোষ্ঠীটোক চৰ অঞ্চলত থাকে বুলি কৈছে। আৰু আমি সকলোৱে গম পাওঁ সেই চৰ অঞ্চলত থকা মানুহবোৰ কোন, আৰু সেই মানুহবোৰক কম্পেয়াৰ কৰি উজনি অসমৰ গোটেই উজনি অসমৰ কথা তেখেতে টানি আনিছে। উজনি অসমৰ ল'ৰা ছোৱালীয়ে মাতৃভাষা অসমীয়াক নম্বৰ নাপায় বুলি তেখেতে কথাবোৰ আনিব বিচাৰিছে। সেই কথা বতৰাবোৰে একজেক্টলি উজনি অসম বুলি নহয়, অসমীয়া জাতীয় সত্তাৰ যি বুকুত এটা ডাঙৰকৈ আঘাত আনিছে বুলি আমি ক'ব বিচাৰিম। আৰু তেখেতক আমি যোৱাকালিও কৈছোঁ আৰু আপোনালোকৰ জৰিয়তেও আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তেখেতৰ যিবোৰ মন্তব্য আছে সেই মন্তব্যবোৰক তেখেতে শুধৰণি কৰক। কাৰণ চৰ অঞ্চলত যিবোৰ জনগোষ্ঠী থাকে সেই জনগোষ্ঠীটোক আমি মিয়া বুলি কওঁ, অবৈধ বাংলাদেশী মিয়া বুলি কওঁ। যদিও অবৈধ বাংলাৰ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এই 6 বছৰ অসম আন্দোলন হৈছিল, 855 জন শ্বহীদ হৈছে। আৰু এই অসম আন্দোলনৰ এই অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হোৱা আন্দোলনকো তেখেতে আজি নস্যাৎ কৰিব বিচাৰিছে নেকি? যদি তেখেতে বিচাৰিছে তেখেতৰ মন্তব্য কওক, কিন্তু আমি ক'ব বিচাৰিছোঁ যিসকল জনগোষ্ঠীৰ নাম লৈ মিচিং বা বড়ো বা আমাৰ জনজাতিসকলক অসমীয়া নহয় বুলি ক'ব বিচাৰিছে, সেই যি জনগোষ্ঠী চৰ অঞ্চলত বসবাস কৰা সকলক তেখেতে কি ৰক্ষণাবেক্ষণ দি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত এটা নতুন অসমীয়া জনগোষ্ঠী এটা সংযোজন কৰিব বিচাৰিছে নেকি? সেইটো কথাটো এতিয়া আমাৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণে বিশেষভাৱে নতুন প্ৰজন্মৰ বাবে অসমৰ বাবে এটা আৱেগৰ কথা, এইটো এটা বিপদজনক কথা। কাৰণ 855 জন শ্বহীদৰ পাছত আজি অসম চুক্তি হৈছে, আৰু সেই অসম চুক্তিৰ 6 নম্বৰ দফা এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই, কাৰ্যকৰী হোৱা নাই। আৰু তাৰ কাৰণে সকলো আছুকে ধৰি সকলো জাতি জনগোষ্ঠীৰ অৰ্গেনাইজেশ্যনসকলে সেই 6 নম্বৰ দফা আজি কাৰ্যকৰী কৰাৰ কাৰণে লাগি থকা সময়ত অসম সাহিত্য সভাৰ নিচিনা এটা সন্মানপূৰ্বক অনুষ্ঠান এটাৰ মুৰব্বীয়ে যদি এনেধৰণৰ মন্তব্য কৰে, এইটো এটা দুৰ্ভাগ্যজনক আৰু এটা গৰিহণাযোগ্য। আমি TMPK তৰফৰ পৰা এইটো গৰিহণা দিছোঁ, আৰু তেখেতক আমি অতি শীঘ্ৰে মিচিং আৰু বড়ো জনগোষ্ঠী বা জনজাতিসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ অনাগত দিনত অসমৰ জাতি গঠন প্ৰক্ৰিয়াটোক বিভিন্ন জাতি জনগোষ্ঠী মৰাণ মটকৰে পৰা আৰম্ভ কৰি কোচ কলিতাৰ পৰা আৰম্ভ কৰি পাহাৰ ভৈয়ামত থকা বিভিন্ন জাতি জনগোষ্ঠী বা জনজাতিসকলৰ এটা সংমিশ্ৰণ বা এটা সদল মৰমেৰে আজি অসমীয়া জাতিটো আমি ক'ব নিবিচাৰিম কেতিয়াও যে কোনটো সংজ্ঞাৰে অসমীয়া জাতিৰ সংজ্ঞা দিব বিচাৰে, এখেতসকলে দিয়ক। কিন্তু আমাক বাদ দি, জনজাতিসকলক বাদ দি যদি এখেতসকলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোত এখেতসকলৰ চৰ অঞ্চলৰ মানুহক লৈ গঠন কৰিম বুলি তেখেতে ক'ব বিচাৰিছে, আমিতো নকওঁ। আমি স্বাভিমানেৰে কওঁ আমি অসমীয়া। প্ৰথম আমি মিচিং, কিন্তু আমি অসমীয়া মাতৃভাষা পঢ়ি মেলি আমি ডাঙৰ দীঘল হৈছোঁ। আমাৰ ল'ৰা ছোৱালী এতিয়া ইংলিছ মিডিয়ামতো যদি কোনোবাই পঢ়ে, ছাবজেক্ট অসমীয়া মাধ্যমৰ অসমীয়া ভাষাৰ ছাবজেক্ট এটা লোৱাত সকলো আমাৰ মিচিং জনজাতিসকলে বা অন্যান্য জনজাতিসকলে সদায় অগ্ৰাধিকাৰ দি আহিছে আৰু দি থাকিব। তাৰ কাৰণে তেখেতক আমি আহ্বান জনাম, অতি শীঘ্ৰে তেখেতৰ যিবোৰ মন্তব্য দিছিল সেই মন্তব্যবোৰ যাতে আঁতৰাই দিয়ে নে ক্ষমা খোজে, এইটো তেখেতৰ কথা। কিন্তু
এইটো এটা বেয়া কথা হৈছে, বিৰূপ প্ৰভাৱ আমাৰ অঞ্চলত পৰিছে। তাৰ কাৰণে দায়ী কোন বুলি ক'লে অসম সাহিত্য সভাৰ সেইজন মুৰব্বী। দিয়ক চাওক, আমি সময়সীমা নিদিওঁ। তেখেতসকলে বুদ্ধিজীৱী, তেখেতসকলৰ ওচৰত আমি আমাৰ নিজৰ স্থিতিক বা আমাৰ নিজৰ গোটেই ছিষ্টেমখনক আমি ম্লান হ'ব নিদিওঁ। যাৰ কাৰণে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, এনেধৰণৰ মন্তব্যই অনাগত দিনত অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰ সকলো জাতি জনগোষ্ঠীৰ যি সংমিশ্ৰণ, মৰম চেনেৰে যি গঠিত অসমৰ যিটো এটা মৰমৰ এনাজৰীখন যাতে বিংগিত নহয়, সেই কথা বতৰাবোৰক চাই মেলি তেখেতে অতি শীঘ্ৰে এই কথা বতৰাবোৰক উঠাই নিয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে মই আছুৰ উপদেষ্টা, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ আমি বক্তব্য শুনিছোঁ। তেখেতে আহ্বান জনাইছে অতি শীঘ্ৰে আছুৰ মজিয়াৰ পৰা অসম সাহিত্য সভাৰ লগত বহি সেই কথা বতৰাবোৰৰ আলোচনা কৰাৰ কথা আমি অৱগত হৈছোঁ। আমি আছুকো আহ্বান জনাম যে এই কথা বতৰাবোৰক যদি অতি শীঘ্ৰে যদি সমাধান নকৰে, তেতিয়া অনাগত দিনৰ যিখন মৰমৰ শৃংখলা, মৰমৰ যিটো এনাজৰী অসমৰ ভাষা ভাষিক ধৰ্মাৱলম্বী সকলো জাতি জনগোষ্ঠীৰ একতাৰ এনাজৰীটো এদিন এখেতসকলৰ তথাকথিত যিবোৰ বুদ্ধিজীৱীৰ জৰিয়তে যাতে বিংগিত নহয়, তাৰ পদক্ষেপ অতি সোনকালে সকলো ছাত্ৰ সংগঠন বা আছুকে ধৰি সকলো জাতীয় অনুষ্ঠানসমূহক মই আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তাৰ মীমাংসা হ'ব লাগে।